নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো job.info লৈ নোটিফিকেশন আহিছে ইন্ডিয়ান নেভিৰ ট্ৰেডমেনৰ হয় বন্ধুসকল ঠিকই শুনিছে নাই ফিজিক্যাল টেষ্ট লগত আছে EWS ৰ 10% ৰিজাৰ্ভেশন সিলেকশন প্ৰসেস কি হ'ব কিমান পোষ্ট আছে সকলোবোৰ আলোচনা কৰিম এই ভিডিওটোত বন্ধুসকল job.info গিতিয়ালৈ যদি সাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লওক লগতে বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব নতুন ভিডিও খবৰ প্ৰথমতে পাবলৈ ভিডিওটো ভাল পালে কৰক লাইক কমেন্ট আৰু শেয়াৰ কৰিব নাপাহৰিব যি সকল ফ্ৰেণ্ডে মোৰ ভিডিও এতিয়ালৈকে সাব পৰা নাই পলম নকৰাকৈ ভিডিওটো স্টাৰ্ট কৰিছো হয় বন্ধুসকল নোটিফিকেশন আহিছে ইন্ডিয়ান নেভি ট্ৰেডমেনৰ টোটাল পোষ্ট আছে 554টা আৰু যদি আমি চাও ক্যাটেগৰি ওয়াইজ হেডকোয়াৰ্টাৰ ইষ্টাৰ্ণ নেভেল কমান্ড বিশাখাপট্টনমৰ কাৰণে আছে 42টা পোষ্ট আৰু যদি আমি চাও ক্যাটেগৰি ওয়াইজ ইউআৰত আছে মানে আনৰিজাৰ্ভ আছে 20টা পোষ্ট EWS ইকোনমিক্যালি উইকাৰ সেক্টৰৰ কাৰণে আছে 4টা পোষ্ট মানে 10% ৰিজাৰ্ভেশনৰ কথা মই আগতে কৈ আহিছো তো তাৰে আপোনাৰ থাকিব 4টা পোষ্ট ৰিজাৰ্ভ OBC কাৰণে আছে 12টা পোষ্ট ৰিজাৰ্ভ SC কাৰণে আছে 7টা পোষ্ট ৰিজাৰ্ভ আৰু ST কাৰণে আছে 3টা পোষ্ট ৰিজাৰ্ভ হেডকোয়াৰ্টাৰ্স ওয়েস্টাৰ্ণ নেভেল কমান্ড মুম্বাই কাৰণে পোষ্ট টোটাল আছে 502টা আৰু যদি আমি চাও ক্যাটেগৰি ওয়াইজ UR মানে আনৰিজাৰ্ভ আছে 227টা পোষ্ট EWS ৰ কাৰণে আছে 50টা পোষ্ট ৰিজাৰ্ভ OBC কাৰণে আছে 143টা পোষ্ট ৰিজাৰ্ভ SC কাৰণে আছে 58টা পোষ্ট ৰিজাৰ্ভ ST কাৰণে আছে 24টা পোষ্ট ৰিজাৰ্ভ নেক্সট আহিছে হেডকোয়াৰ্টাৰ সাউথাৰ্ণ নেভেল কমান্ড কোচি পোষ্ট টোটাল আছে 6টা আৰু যদি আমি চাও ক্যাটেগৰি ওয়াইজ ইউআৰত আছে মানে আনৰিজাৰ্ভ আছে 2টা পোষ্ট EWS ৰ কাৰণে আছে 1টা পোষ্ট OBC কাৰণে আছে 1টা পোষ্ট SC কাৰণে আছে 1টা পোষ্ট আৰু ST কাৰণে আছে 1টা পোষ্ট ৰিজাৰ্ভ ইয়াৰ ভিতৰত যদি আমি চাও আটাইতকৈ বেছি পোষ্ট আছে হেডকোয়াৰ্টাৰ ওয়েস্টাৰ্ণ নেভেল কমান্ড মুম্বাই কাৰণে লগতে যদি আমি চাও পে স্কেল 14000 পৰা 56900 টকা হৈছে আপোনালোকৰ পে স্কেল আৰু যদি আমি চাও এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে 10 পাস আৰু লগতে বিচাৰিছে ITI সাৰ্টিফিকেট এখিনি বন্ধুসকল মন দিব ITI সাৰ্টিফিকেট নোহোৱাকৈ আপোনালোকে এপ্লাই কৰিব নোৱাৰিব এজ বিচাৰিছে 18 বছৰৰ পৰা 25 বছৰ বয়সৰ ভিতৰত আছে এজ ৰিলেক্সেশন SC ST এ পাব 5 বছৰ এজ ৰিলেক্সেশন OBC এ পাব 3 বছৰ এজ ৰিলেক্সেশন PWD ক্যান্ডিডেটে পাব 10 বছৰ এজ ৰিলেক্সেশন আৰু স্পোর্টস পারসন যদি আপুনি হয় আপোনালোকে পাব 5 বছৰ এজ ৰিলেক্সেশন এপ্লিকেশন ফিস বিচাৰিছে 205 টকা SC ST এক্স সাৰ্ভিসমেন PWD আৰু ওমেন ক্যান্ডিডেটৰ কাৰণে হৈছে ফ্ৰী মোড অফ সিলেকশন আপোনালোকৰ হ'ব তিনটা পৰ্যায়ত সিলেকশন ফাৰ্স্ট হ'ব স্ক্ৰিনিং সেকেন্ড হ'ব ৰিটেন এক্সামিনেশন আৰু থাৰ্ড হ'ব ডকুমেন্ট ভেৰিফিকেশন আৰু মেৰিট লিষ্ট আৰু আমি সিলেকশন প্ৰসিজাৰ চাই ক'ব পাৰো নাই ফিজিক্যাল টেষ্ট আৰু যদি আমি চাও ৰিটেন এক্সামিনেশন হ'ব কম্পিউটাৰ বেসড এক্সামিনেশন মানে CBT এক্সাম হ'ব আৰু লগতে আমাৰ সিলেবাসটো হৈছে জেনাৰেল ইন্টেলিজেন্স এণ্ড ৰিজনিংত থাকিব 25 নম্বৰ নিউমেৰিকেল এপ্টিটিউডত থাকিব 25 নম্বৰ জেনাৰেল ইংলিছত থাকিব 25 নম্বৰ আৰু জেনাৰেল এৱেৰনেছত থাকিব 25 নম্বৰ টোটাল আমি ক'ব পাৰো এক্সামটো হ'ব 100 নম্বৰৰ আৰু এটো হ'ব অনলাইন মানে কম্পিউটাৰ বেসড এক্সামিনেশন এক্সামৰ ল্যাঙ্গুৱেজ হ'ব হিন্দী এণ্ড ইংলিশ হাউ টু এপ্লাই কেনেদৰে আপোনালোকে এপ্লাই কৰিব অনলাইন এপ্লাই কৰিব লাগিব ইন্ডিয়ান নেভিৰ অফিচিয়েল ওয়েবসাইটৰ পৰা কৰিব পাৰিব এপ্লাই লিংক ভিডিওটো ডেসক্ৰিপচনৰ লগতে আমাৰ job.info অফিচিয়েল ওয়েবসাইটতো দি দিম আপোনালোকে তাৰ পৰা ফলো কৰি এপ্লাইটো কৰিব পাৰিব এপ্লাই স্টাৰ্ট হ'ব কেতিয়াৰ পৰা হেতু হৈছে 2 মাৰ্চ আৰু ইয়াৰ লাষ্ট ডেট হৈছে 15 মাৰ্চ মানে হাতত থাকিব কম সময় এপ্লাই কৰিবলৈ বন্ধুসকলে এই নোটিফিকেশনটো চাবলৈ আৰু ডাউনলোড কৰিবলৈ কাৰণে ভিজিট কৰক job.info অফিচিয়েল ওয়েবসাইট job.info.com লিংক ভিডিওটো ডেসক্ৰিপচনতো আছে তাৰ পৰা ফলো কৰি আপোনালোকে নোটিফিকেশনটো ডাউনলোড কৰি ল'ব পাৰিব তো বন্ধুসকল আজি ভিডিওটো চাই আপোনালোকে কেনে পালে প্লিজ কমেন্টত জনাব যদি ভাল পাইছে লাইক কৰক কমেন্ট কৰক কিবা ৰিকুৱেষ্ট থাকিলে কমেন্টত লিখিব পাৰে আৰু লগতে শেয়াৰ কৰিব নাপাহৰিব যি সকল ফ্ৰেণ্ডে মোৰ ভিডিও এতিয়ালৈকে চাব পৰা নাই নেক্সট ভিডিওত আকৌ লগ পাম আজিলৈ ইমানেই বাই জয় আই অসম